2011 চনত ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো নিকা কৰাৰ বাবে মই প্ৰচেষ্টা চলাইছিলোঁ। ভগৱানৰ আশীৰ্বাদত অসমৰ ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আজি অসমৰ প্ৰতিটো বিভাগতে আমি নিকা নিযুক্তি আৰু প্ৰতি বছৰে নিযুক্তিৰ এক নতুন ইতিহাস আমি ৰচিবলৈ সক্ষম হলো। সন্মুখৰ দিনবোৰত আমি এই যাত্ৰা অব্যাহত ৰাখিব লাগিব। অলপ আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে আমি অসমত ৯৫,০০০ নতুন শিক্ষক নিযুক্তি দিলো। আজিলৈকে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণে আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ কাৰণে ৯৫,০০০ শিক্ষক ৫ বছৰত নিযুক্তি দিয়া কোনেও কল্পনাও কৰিব পৰা নাছিল। আজি আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰিছো। শিক্ষা এপৰ দৰে টেকনলজিৰ জৰিয়তে ইয়াক আমি স্বচ্ছ কৰিছো আৰু অভিভাৱক শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৰে মাজত এটা আমি সুসমন্বয়ৰ প্ৰচেষ্টা আমি হাতত লৈছো। তাৰ ফলাফল আজি আমি দেখিবলৈ পাইছো। অসমত ড্ৰপ আউটৰ সংখ্যা কমিছে। ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা বাঢ়িছে আৰু অসমখন আজি নিশ্চিতভাৱে এক বিকাশৰ নতুন দিগন্তলৈ গতি কৰিছে। ৯৫,০০০ শিক্ষক নিযুক্তি দিয়াৰ পিছত সাধাৰণতে আৰু কোনো মুখ্যমন্ত্ৰীয়ে আৰু ভৱিষ্যতে শিক্ষকৰ নিযুক্তি হ'ব বুলি কোৱাৰ সাহসো কৰিব নোৱাৰে। কিন্তু আজি মই পুনৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছো যে অহা ৫ বছৰতো আমি মিনিমাম আৰু ৬৫,০০০ শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি দিম। আৰু আপোনালোকে জানে মই প্ৰতিশ্ৰুতি কমকৈ দিওঁ আৰু কাম বেছিকৈ কৰিবৰ বাবে চেষ্টা কৰোঁ। ১ লাখৰ জাগাত ১,৬৫,০০০। গতিকে ৬৫,০০০ নতুন নিযুক্তি ৬০,০০০ নহয় হলে ৭০,০০০ হ'বগৈ, কিন্তু ৬০,০০০ হোৱাৰ কোনো সম্ভাৱনা নাথাকে। এই যুৱক যুৱতীসকল আজি আৰু অহাকালি চৰকাৰৰ লগে লগে অসমত ঔদ্যোগিকৰণৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে। যুৱক যুৱতীসকলৰ মাজলৈ আস্থা আৰু বিশ্বাস উভতি আহিছে। শিক্ষা ব্যৱস্থাক উদ্যমিতা আৰু স্কিলৰ সৈতে জড়িত কৰি প্ৰতিজন যুৱক যুৱতীক কৰ্মক্ষম কৰি গঢ়ি তোলাৰ নতুন প্ৰয়াস আৰু প্ৰচেষ্টা আমাৰ ৰাজ্যত আৰম্ভ হৈছে। আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা উভতি অহাৰ লগে লগে অসমখনৰ পৰা আন্দোলনৰ পৰিৱেশ নোহোৱা হৈছে। প্ৰতিজন ল'ৰা ছোৱালীয়ে এডিআৰই, পুলিচ, টেট, অধ্যাপক অধ্যাপিকা, ইঞ্জিনিয়াৰ, অভিযন্তা, ডক্টৰ আৰু নিজকে ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰাৰ এক নতুন প্ৰতিযোগিতা
আমাৰ ৰাজ্যখনত আৰম্ভ হৈছে